গ্ৰামীণ বিকাশ ট্ৰাষ্টৰ উদ্যোগত HDFC বেংকৰ অনুদানত লখিমপুৰ জিলা কৃষি বিজ্ঞান কেন্দ্ৰত বৃহস্পতিবাৰৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা হয় আৱাসিক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠান 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা প্ৰশিক্ষণ শিবিৰত কৃষি আৰু পশুপালনৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয় কৃষকসকলক প্ৰথম দিনা লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰত প্ৰশিক্ষণ শিবিৰৰ শুভ উদ্বোধন কৰে লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী তথা মুৰব্বী ডক্টৰ প্ৰদীপ সন্দিকৈ অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে জ্যোৎস্না দাস ডক্টৰ বৰ্ণালী বৰা লক্ষ্মীকান্ত নাথৰ লগতে কেইবাজনো ব্যক্তি এই প্ৰশিক্ষণ শিবিৰত ধেমাজি আৰু মাজুলীৰ পৰা 20 জন কৃষকে অংশগ্ৰহণ কৰে গ্ৰামীণ বিকাশ ট্ৰাষ্ট এটা বেচৰকাৰী সংস্থা এই সংস্থাটোৱে মাজুলী আৰু ধেমাজি জিলাৰ সৰ্বমুঠ 15খন গাঁৱত বিভিন্ন ধৰণৰ কাম কৰি আছে আমি কৃষকসকলৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি আমি 3 দিনীয়া কাৰ্যসূচীৰে লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰ আৰু লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত আমি মাজুলী আৰু ধেমাজিৰ সৰ্বমুঠ 20 জন পশুপালক তথা কৃষকক আমি 3 দিনীয়া প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ তাৰে আজি প্ৰথম দিন আজি আমি লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰত যেহেতু তেওঁলোকে খেতিৰ লগত জড়িত গতিকে বৈজ্ঞানিক পদ্ধতিত তেওঁলোকে কেনেধৰণে খেতিৰ দিশত আগবাঢ়ি যাব বৈজ্ঞানিক পদ্ধতিত তেওঁলোকে খেতিৰ দিশত আগবাঢ়ি যাব পৰা নাই আৰু তেওঁলোকৰ কিছুমান লোকচানৰ সন্মুখীন হৈ আছে সেইটো কাৰণে বীজ শোধন কেনেধৰণে কৰিব পাৰি বা বীজ নিৰ্বাচন কেনেধৰণে কৰিব পাৰি বা কোনটো সময়ত আমি কেনেকুৱা ধৰণৰ খেতি কৰিব লাগে যেহেতু মাজুলী আৰু ধেমাজি জিলাখন বানপীড়িত অঞ্চল গতিকে বানপীড়িত অঞ্চলত তেওঁলোকে কেনেকুৱা ধৰণৰ খেতি কৰিব লাগে লগতে খেতি কৰাৰ উপৰিও তেওঁলোকে এডৰা মাটিত কেনেধৰণে দুটা খেতি কৰিব পাৰে দুটা খেতি কৰি কেনেধৰণে স্বাৱলম্বী হ'ব পাৰে আৰু যিসকল কৃষকৰ মাটিৰ পৰিমাণ কম তেওঁলোকে পশুপালনৰ দ্বাৰা কেনেধৰণে স্বাৱলম্বী হ'ব পাৰিব তাৰ ওপৰত বৈজ্ঞানিক পদ্ধতিত তেওঁলোকে কেনেধৰণে প্ৰতিপালন কৰিব পাৰিব পশুপালন কৰিব পাৰিব তাৰ ওপৰত বিভিন্ন প্ৰশিক্ষণ আমি আয়োজন কৰিছোঁ আৰু তাৰে আজি আমি প্ৰথম দিন আজি আমি কৃষি বিজ্ঞান কেন্দ্ৰত আমি বিভিন্ন ধৰণৰ প্ৰশিক্ষণ আপোনাৰ নেচাৰেল ফাৰ্মিং যিটো প্ৰাকৃতিক খেতিৰ ওপৰত যিটো কম খৰচত কৃষকসকলে কৰিব পাৰে বা থলুৱা যিবিলাক আপোনাৰ বস্তু সংৰক্ষণ কৰি তেওঁলোকে বীজ শোধন আপোনাৰ পোক নিৰাময় বা মাটিৰ উৰ্বৰতা শক্তি কেনেকৈ বৃদ্ধি কৰিব পাৰে তাৰ ওপৰত আমি প্ৰশিক্ষণ আগবঢ়াইছোঁ লগতে ধান খেতিৰ বিভিন্ন জাত লগতে আপোনাৰ সৰিয়হৰ বৰ্তমান ৰবি শস্যৰ ওপৰত হৰ্টিকালচাৰ যিখিনি হৈ আছে বা কৃষকসকলে কৰি আছে এইবিলাক কেনেকৈ ধৰণৰ বৈজ্ঞানিক পদ্ধতি আগবাঢ়ি যাব পাৰে তাৰ ওপৰত প্ৰশিক্ষণ আগবঢ়োৱা হৈছে আৰু অহাকালিলৈ আমি লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত তেওঁলোকক আমি বৈজ্ঞানিক পদ্ধতি কেনেধৰণে পশুপালন কৰিব লাগে তেনেকৈ ধৰণৰ এতিয়া বিভিন্ন ধৰণৰ বেমাৰ আহি আছে বেমাৰৰ কাৰণে কেনেকুৱা ধৰণৰ টীকাকৰণ কৰিব লাগে তাৰ ওপৰত আমি প্ৰশিক্ষণ আগবঢ়াম আৰু পৰহিলৈ আমি তেখেতলোকক মানে কি তেওঁলোকক আমি প্ৰশিক্ষণ দি থাকি আগবঢ়াই থাকিলে আমি নহ'ব তেওঁলোকক আমি হাতে কামে কেনেকৈ কৰিব লাগিব তাৰ কাৰণে আমি ডেমনষ্ট্ৰেশ্যন কৰিছোঁ কিন্তু তেওঁলোকক আমি কওঁ যে যিবিলাক আমাৰ নন কাল্টিভেটেড লেণ্ড যে আমি খেতিৰ বাবে উপযুক্ত নহয় বুলি ভাবে যেনেকৈ নদীৰ চৰচাপৰি অঞ্চল তেনেকুৱা কিছুমান জেগাত যেনেকৈ শিঙৰা নদী বা ৰঙা নদীৰ যিবিলাক বালিচৰত কৃষকসকলে এতিয়া খেতি কৰি আছে ইণ্টাৰক্ৰপিং কৰি আছে মাষ্টাৰ সৰিয়হ খেতি কৰি আছে সেইবিলাক কেনেকৈ কৰিব পাৰে তাৰ ওপৰত আমি তেওঁলোকক মানে ফিল্ডত আমি তেওঁলোকক নি দেখাম আৰু কেনেধৰণে কৰিছে তেওঁলোকে কৃষকৰ লগত মত বিনিময় কৰিব আৰু তাৰোপৰিও ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত তেওঁলোকে এখন ফাৰ্ম আছে ৰদালি কৃষি ফাৰ্ম বঙালমৰাত লখিমপুৰ সকলো কৃষকে জ্ঞাত হয় তাত আপোনাৰ নেমুৰ বিভিন্ন ধৰণৰ জাত বা আপোনাৰ গ্ৰাফটিং কৰি যিটো কেনেকৈ ধৰণৰ আপোনাৰ উন্নত কৰি আপোনালোকে খেতি আগবঢ়াব পাৰে মানে হৰ্টিকালচাৰ কৰিব পাৰে বগৰী বিভিন্ন ধৰণৰ জাত গোল নেমুৰ বিভিন্ন ধৰণৰ লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা-সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক